নমস্কাৰ ষ্টাডি উইথ গৌৰী ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম নৱমমান শ্ৰেণীৰ ইতিহাস খণ্ডৰ তাৰমানে যিটো হিষ্ট্ৰী পাৰ্ট আছে তাৰ যিটো প্ৰথম অধ্যায় সেইটো প্ৰথম অধ্যায়টো আছিলে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই অধ্যায়টোৰ পাঠসমূহ তাৰমানে প্ৰশ্নসমূহ আমি আলোচনা কৰিম। ইয়াৰ যিখিনি মূল কথা আছে সেই মূল কথাখিনি তোমালোকে ভালকৈ পঢ়িবা, কাৰণ ইয়াৰ পৰা বহুত প্ৰশ্ন অহা দেখা যায়। গতিকে এতিয়া আমি চাম ইয়াৰ যিখিনি প্ৰশ্ন আছিলে সেই প্ৰশ্নসমূহ চমু উত্তৰ প্ৰশ্ন বা দীঘল উত্তৰ প্ৰশ্ন আটাইখিনি আমি আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেতিয়াহ'লে আহা আজি প্ৰশ্নখিনি আলোচনা কৰোঁ। অতি চমু উত্তৰ প্ৰশ্ন। 1 নম্বৰ, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? উত্তৰটো আমি এনেকৈ লিখিব লাগিব, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দৰ দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোনপ্ৰথমে উপস্থিত হৈছিল। যেতিয়া তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্নবিলাক যদি এনেকৈ লিখিবলৈ আহে তেতিয়াহ'লে আমি গোটেই সম্পূৰ্ণ বাক্যত প্ৰশ্নটো লিখিব লাগে, উত্তৰটো লিখিব লাগিব। আৰু যদি MCQ আহে তেতিয়াতো তোমালোকে বাচিব লাগিব, কিন্তু যদি 1 নম্বৰত এনেকৈ আহে তেতিয়াহ'লে আমি সম্পূৰ্ণ বাক্যত উত্তৰটো লিখিব লাগিব। 2 নম্বৰ, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? উত্তৰ, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰ প্ৰশ্ন, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? ভাৰত ভূমিত পোনপ্ৰথমে 1599 খ্ৰীষ্টাব্দত জন মিল্ডেন হল নামৰ ইংৰাজ নাবিকজনে অনুমতি পত্ৰ লৈ প্ৰৱেশ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন কৰা হৈছিল? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰা হৈছিল। 5 নম্বৰ প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা প্ৰধান উদ্দেশ্য লিখা। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ প্ৰধান দুটা উদ্দেশ্য হ'ল 1 নম্বৰটো হৈছে বেহা বেপাৰ কৰা আৰু 2 নম্বৰটো হৈছে ইংৰাজৰ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টনমত 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। 7 নম্বৰ প্ৰশ্ন, ফৰ্ট উইলিয়াম কি? ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। 8 নম্বৰ প্ৰশ্ন, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি? সময় উল্লেখ কৰা। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা মূল ভাগত ভগাব পাৰি। 1 নম্বৰ, মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। 2 নম্বৰ, 1858 খ্ৰীষ্টাব্দৰ পৰা 1948 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। এই দুটা মূল সময়। তাৰপিছত আহিল 9 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ, ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। তাৰপিছত আহিল চমু লগতে দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা 1715 খ্ৰীষ্টাব্দত সম্পূৰ্ণ হৈছিল।
এই প্ৰচেষ্টাৰ পদক্ষেপসমূহ হ'ল ১ নম্বৰ প্ৰথম প্ৰচেষ্টা ১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰিবলৈ কেপ্টেইন উইলিয়াম হকিন্সৰ যোগেদি চিঠি পঠিয়াইছিল, কিন্তু মোগল সম্ৰাট জাহাংগীৰে এই আবেদন নামঞ্জুৰ কৰিছিল। দ্বিতীয় প্ৰচেষ্টা ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টমাছ নামৰ এজন লোকক পুনৰ জাহাংগীৰৰ ওচৰলৈ পঠিয়াইছিল যদিও বাণিজ্যিক চুক্তি সফল হোৱা নাছিল। তৃতীয় তথা অন্তিম প্ৰচেষ্টা ১৭১৫ খ্ৰীষ্টাব্দত কঠিন ৰোগত আক্ৰান্ত মোগল সম্ৰাট ফাৰুকছিয়াৰক ইংৰাজ লোকৰ এটা সজাতি দলে ৰোগ নিৰাময় কৰিছিল আৰু ফলত বাণিজ্যৰ বাবে ৰাজকীয় অনুমতি লাভ কৰিছিল। ২ নম্বৰ প্ৰশ্ন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ ৩টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ ৩টা মূল কৌশল সম্পৰ্কে লিখা। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ৩টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰাৰ কৌশলসমূহ হ'ল ১ নম্বৰ ১৬১১ খ্ৰীষ্টাব্দত গোলকোণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টনমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। ২ নম্বৰ ১৬৬১ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যাক বিয়া কৰাই যৌতুকত বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে ১৬৬৮ খ্ৰীষ্টাব্দত ৫০,০০০ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানীক গতাই দিছিল। তেতিয়াৰ পৰাই বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল। ৩ নম্বৰ ১৬৯০ খ্ৰীষ্টাব্দত জব চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত চুক্তি কৰি ১২০০ টকাৰ খাজানাৰ বিনিময়ত কালিঘাটা, সূতানুটি আৰু গোবিন্দপুৰ নামৰ ৩খন গাঁৱত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। ইয়েই পিছলৈ ৩খন ঠাইৰ সমষ্টিয়েই কলিকতা নগৰ হৈছিল। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। ৩ নম্বৰ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল? ৪টা যুক্তিৰে লিখা। উত্তৰ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ'ল ৰবাৰ্ট ক্লাইভ। ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰা ৪টা কৌশল হ'ল ১ নম্বৰ ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। ২ নম্বৰ তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা কৰিছিল। ৩ নম্বৰ বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল। ৪ নম্বৰ পলাচী যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক ছল চাতুৰীৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ হ'ল ১ নম্বৰ ৰাজনৈতিক কাৰণ। লৰ্ড ডেলহাউছিৰ স্বত্ববিলোপ নীতিৰ প্ৰয়োগৰ ফলত ভাৰতীয়সকল ব্ৰিটিছ কোম্পানীৰ শাসনৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছিল। ২ নম্বৰ অৰ্থনৈতিক কাৰণ। ব্ৰিটিছসকলৰ মাটিৰ খাজনা বৃদ্ধি, চিৰস্থায়ী বন্দোবস্ত নীতি আদিয়ে কৃষক, জমিদাৰ লোকসকলক আঘাত কৰিছিল। ইয়াৰ ফলত অৰ্থনৈতিক সংকটে দেখা দিছিল। ৩ নম্বৰ সামাজিক কাৰণ। সামাজিক অসন্তুষ্টিও বিদ্ৰোহৰ এটা কাৰণ। কোম্পানীয়ে সতীদাহ প্ৰথা, বাল্য বিবাহ, নৰবলি, বিধৱা বিবাহ আদি প্ৰথাসমূহৰ বিৰোধিতা কৰাৰ বাবে ভাৰতীয়সকলৰ মনত ইংৰাজৰ প্ৰতি বেয়া মনোভাৱৰ সৃষ্টি হৈছিল। ৪ নম্বৰ ধৰ্মীয় কাৰণ। সেই সময়ত এনফিল্ড ৰাইফলৰ গুলীত থকা এটা আৱৰণ দাঁতেৰে কামুৰি খুলিব লাগিছিল আৰু সেই আৱৰণটোত গৰু আৰু গাহৰিৰ চৰ্বি থাকে বুলি সন্দেহ কৰা হৈছিল। ফলত হিন্দু আৰু মুছলিম চিপাহীসকলে ইয়াক কামুৰিবলৈ অস্বীকাৰ কৰিছিল। এইদৰেই তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল। চিপাহী বিদ্ৰোহৰ ৪টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। চিপাহী বিদ্ৰোহৰ ৪টা উল্লেখযোগ্য ফলাফল তলত উল্লেখ কৰা হ'ল।
1 নম্বৰ চিপাহী বিদ্ৰোহৰ জৰিয়তে প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ যন্ত্ৰণা বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাৱে ব্ৰিটিছ চৰকাৰক ভাৰতৰ শাসন ব্যৱস্থা ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা আঁতৰাই তেওঁলোকৰ নিজৰ হাতলৈ নিবলৈ বাধ্য কৰিছিল। 2 নম্বৰ বিদ্ৰোহৰ ফলস্বৰূপে ভাৰতীয় সমাজত থকা সামন্তযুগীয় স্থবিৰতাৰ অৱসান ঘটিছিল আৰু আধুনিক পাশ্চাত্য সংস্কৃতিৰ প্ৰতি ভাৰতীয়সকল আকৰ্ষিত হৈছিল। 3 নম্বৰ এই বিদ্ৰোহৰ ফলস্বৰূপে ধৰ্মৰ ক্ষেত্ৰত উদাৰতা আৰু সহিষ্ণুতা আৰ্থিক ক্ষেত্ৰত সমতা প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে স্বত্ববিলোপ নীতি পৰিহাৰ আৰু দেশীয় ৰাজন্যবৰ্গৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰি ভাৰতবৰ্ষত ইংৰাজ শক্তিয়ে ভৱিষ্যতে ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস প্ৰদান কৰিছিল। 4 নম্বৰ চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। 6 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা। ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন হ'ল এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বীজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল। 2 নম্বৰ ভাৰত সচিব আৰু ভাৰত ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা কৰ্মচাৰীৰ বেতন ভাত্তা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থাও এই আইনৰ জৰিয়তে কৰা হৈছিল। 3 নম্বৰ এই আইন বলবৎ হোৱাৰ পাছত 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইচৰয় লৰ্ড কেনিঙে নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পোনপটীয়া ভাৰত শাসনৰ প্ৰথমখন ঘোষণাপত্ৰ পাঠ কৰিছিল। এই ঘোষণাৰ মাজেদি ভাৰতীয় প্ৰজা আৰু দেশীয় শাসকৰ মনত সৃষ্টি হোৱা অশান্তি সন্দেহ আদি আঁতৰাবলৈ বিচৰা হৈছিল। 4 নম্বৰ এই আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়। 7 নম্বৰ প্ৰশ্ন লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰ হ'ল 1 নম্বৰ লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল। 2 নম্বৰ লৰ্ড কেনিঙে বিভিন্ন জাতি আৰু ধৰ্মাৱলম্বী সৈনিকক একগোট কৰি এটা মিশ্ৰিত ভাৰতীয় সেনাবাহিনীৰ গোট গঠন কৰিছিল। 8 নম্বৰ প্ৰশ্ন ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা। ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ এই আইনে কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ বিত্ত প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ দেশীয় ৰাজ্য আৰু ব্ৰিটিছ ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামৰ্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল। 2 নম্বৰ এই আইনৰ জৰিয়তে আইনী প্ৰক্ৰিয়াৰে সৰ্বোচ্চ প্ৰশাসনত ভাৰতীয় প্ৰতিনিধিত্বৰ বুনিয়াদ ৰচনা কৰি ভাৰতীয়ক বিধায়িনী ক্ষমতাত অংশগ্ৰহণ কৰাৰ ক্ষমতা দিয়া হৈছিল। ভাৰতীয় পৰিষদ আইনৰ 2টা দোষ যদিও এই আইনে কেন্দ্ৰীয় বিধানমণ্ডলক বহুখিনি ক্ষমতা প্ৰদান কৰিছিল তথাপিও একে সময়তে ভাইচৰয়গৰাকীক প্ৰয়োজন সাপেক্ষে বিধানমণ্ডলত প্ৰস্তাৱিত আইন নতুবা দিহা পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতাও দিছিল। 2 নম্বৰ ভাৰতীয়ক পোনপ্ৰথমবাৰ বিধানমণ্ডলত স্থান দি ইংৰাজ শাসকে ভাৰতীয়ৰ পৰা প্ৰত্যক্ষ সহযোগিতা আশা কৰিছিল সেই প্ৰতিনিধিসকল কিন্তু উচ্চ বংশজাত আৰু সম্ভ্ৰান্ত ভূস্বামী শ্ৰেণীটোৰহে প্ৰতিনিধি আছিল। 9 নম্বৰ প্ৰশ্ন ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্তশাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্তশাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ হ'ল 1 নম্বৰ লৰ্ড ৰিপনে স্থানীয় প্ৰশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰাৰ সুবিধা থাকে। তেওঁ ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়ক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ প্ৰাথমিক কামবিলাক তেওঁলোকৰ হতুৱাই সম্পন্ন
কৰাৰ ওপৰত গুৰুত্ব দিছিল। 2 নম্বৰ, লৰ্ড ৰিপনে 1882 খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বোৰ্ড গঠন কৰে আৰু প্ৰয়োজন অনুসৰি প্ৰত্যেকখন লোকেল বোৰ্ডৰ অধীনত থকা গ্ৰামাঞ্চলৰ লাটসমূহত একোখনকৈ প্ৰাথমিক বোৰ্ড গঠনৰ ব্যৱস্থা আছিল। লোকেল বোৰ্ডৰ অধিকাংশ সদস্যক নিৰ্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল। 3 নম্বৰ, লৰ্ড ৰিপনে স্বায়ত্তশাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত অৰ্থাৎ 2 ধৰণেৰে লোকেল বোৰ্ডসমূহ গঠন কৰিছিল। অসমত মহকুমা পৰ্যায়ত লোকেল বোৰ্ডসমূহ গঠন হৈছিল। 4 নম্বৰ, 1882 খ্ৰীষ্টাব্দৰ স্থানীয় স্বায়ত্তশাসনৰ প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহতো নগৰপালিকা আৰু পৌৰসভা গঠন কৰা হৈছিল আৰু শতকৰা 75 জন সদস্যক নিৰ্বাচনৰ যোগেদি বাছনি কৰাৰ ব্যৱস্থা কৰা হৈছিল। নগৰীয়া অঞ্চলৰ এই নিকায়সমূহৰ সভাপতিগৰাকীক প্ৰয়োজনবোধে নিৰ্বাচন কৰিব পৰা গৈছিল। 5 নম্বৰ, 1885 খ্ৰীষ্টাব্দৰ স্বায়ত্তশাসন আইনখনে জিলা উপায়ুক্তসকলকহে লোকেল বোৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল। লৰ্ড ৰিপনে স্বায়ত্তশাসনৰ সংস্থাবোৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধিৰ হাতত অৰ্পণ কৰাটো এক নীতি হিচাপে গ্ৰহণ কৰিছিল। 10 নম্বৰ প্ৰশ্ন, অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল এই সেৱাৰ বিকাশ সম্পৰ্কে লিখা। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতবৰ্ষৰ লোকসেৱাৰ পদবীসমূহ কেৱল ইংৰাজ লোকৰ দ্বাৰাহে পূৰণ কৰা হৈছিল। ভাৰত চৰকাৰ পৰিচালনাৰ দায়িত্ব ব্ৰিটিছ চৰকাৰৰ হাতলৈ যোৱাৰ পাছত শিক্ষিত ভাৰতীয়সকলে লোকসেৱাৰ পদবীত দেশীয় ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। 1793 খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী আইন অনুসৰি ভাৰত প্ৰশাসনৰ উচ্চ পদবীসমূহ কোম্পানীৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবেহে সংৰক্ষিত ৰখাৰ নিয়ম আছিল। 1833 খ্ৰীষ্টাব্দৰ চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। 1833 খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু 1843 খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ 2টা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ'ব বুলি জানিবলৈ দিছিল। 1853 খ্ৰীষ্টাব্দত চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। 1858 খ্ৰীষ্টাব্দত মহাৰাণীৰ ঘোষণাপত্ৰই দেশীয় লোককো নিৰপেক্ষভাৱে লোকসেৱাৰ পদবীত নিয়োগ কৰাৰ আশ্বাস দিছিল। 1865 খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বয়সৰ সৰ্বোচ্চ সীমা আছিল 22 বছৰ। 1866 চনত এই সীমা 21 বছৰ কৰা হৈছিল। 1864 খ্ৰীষ্টাব্দত প্ৰথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্ৰনাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিছিল। ভাইচৰয় লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱা পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে ইয়াৰ বিৰুদ্ধে জাগৰণ সৃষ্টি কৰি লালমোহন ঘোষ নামৰ আইনবিদ এজনক ইংলেণ্ডলৈ পঠাইছিল। ইংলেণ্ড চৰকাৰে পুনৰ ভাৰতীয় লোকসেৱা পৰীক্ষাৰ্থীৰ বয়স 22 বছৰ কৰিবলৈ বাধ্য হৈছিল। লৰ্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল, য'ত 1/6 লোকসেৱাৰ পদবী ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল। সেই পদবীসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। আমাৰ আজিৰ পাঠটোৰ শেষৰটি প্ৰশ্ন, ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা। ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য হ'ল: 1 নম্বৰ, ব্ৰিটিছৰ অধীনত অসামৰিক লোকসেৱা পৰীক্ষাসমূহ লণ্ডনত অনুষ্ঠিত হৈছিল।
আনহাতে স্বাধীনতাৰ পিছৰ সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হৈছিল 2 নম্বৰ ব্ৰিটিছৰ অধীনত ভাৰতবৰ্ষত লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়সৰ উচ্চসীমা আছিল 22 বছৰ কিন্তু স্বাধীনতাৰ পাছত লোকসেৱা পৰীক্ষাৰ্থীৰ বয়সৰ উচ্চসীমা 25 বছৰ কৰা হ'ল 3 নম্বৰ ব্ৰিটিছৰ অধীনত সৰ্বভাৰতীয় পৰ্যায়ত অৰ্থাৎ এটা পৰীক্ষাই অনুষ্ঠিত হৈছিল কিন্তু স্বাধীনতাৰ পিছত সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ'ল আজি পাঠটোৰ প্ৰশ্নখিনি মানতে শেষ হ'ল যদি তোমালোকে প্ৰশ্নখিনি বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু লগতে কোনোবাটো প্ৰশ্ন যদি তোমালোকে ভালকে বুজা নাই বা বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে মোক কমেন্ট কৰি জনাবা মই যাতে তোমালোকক আকৌ বেলেগ এটা ভিডিঅ'ত তোমালোকক এই প্ৰশ্নখিনি বুজাই দিব পাৰো আৰু যদি তোমালোকক পাঠটোৰ বিৱৰণ লাগে সম্পূৰ্ণ পাঠটোৰ যদি বিৱৰণ লাগে তোমালোকে মোক কমেন্ট কৰি জনাবা তেতিয়াহ'লে মই বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰি তোমালোকক দিম যদি ভিডিঅ'টো আকৌ কৈছো যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভাল ভাল ভিডিঅ' পাবৰ কাৰণে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ